হেল্ল' এভৰিৱান, আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অজিত মহন্ত। DLEDৰ এটা নটিফিকেশ্যন আছে যিটো আপোনালোকে বহুতে পাইছে আৰু যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ DLEDত বহিব বা DLED দিব বুলি ভাবি আছে তো তেওঁলোকক মই কৈছোঁ কমপ্লিট এটা ডিটেইলছটো জানি লওক। এক্সাম কি হ'ব, এক্সামৰ পেপাৰত কিমানটা ছেকশ্যন থাকিব, প্ৰতিটো ছেকশ্যনত কিমান টপিকৰ কিমান মাৰ্কছ আহিব, লগতে সেই টপিককেইটা একদম ডিটেইলছ কি মেইন টপিক চাব লাগিব। কাৰণ এটা টপিক যদি আপোনালোকৰ জেনেৰেল নলেজ বুলি আছে তাৰ ভিতৰত কি মেইন টপিক আছে, এটা টপিকৰ ভিতৰত যদি এপ্টিটিউড বুলি আছে তাৰ ভিতৰত কি মেইন টপিক আছে, সেই টপিকখিনি আপুনি চালে মোৰ সম্ভৱ বেলেগ চাব নালাগে। তো সেই টপিকখিনি আপোনালোকে ধুনীয়াকৈ নিজৰ লগত ৰাখক, সেই টপিকখিনি চাওক আৰু সেই টপিক ৱাইজ আপোনালোকে পঢ়িব চেষ্টা কৰক। তেতিয়া আপোনালোকে কম টাইমত বেছি পঢ়িব পাৰিব। অন্যথা আপোনালোকে অভাৰঅল যদি পঢ়ি থাকে তেতিয়া অকণমান ক'ৰবাত খেলিমেলি লাগিব পাৰে, কাৰণ ইম্পৰ্টেণ্ট টপিক এটা আপোনাৰ এৰি যাব লগা পৰিস্থিতি হ'ব পাৰে। গতিকে আপোনালোকক আজি মই ইয়াতে মেইন টপিকখিনি দেখাম, যিখিনি টপিকৰ পেপাৰত কুৱেশ্যন আহিব সেই টপিকখিনি মই দেখাম, লগতে কমপ্লিট চিলেবাছটো ক'ম আৰু এক্সামটো A to Z যিমানখিনি আছে গোটেইখিনি জনাম। অ'কে, কাৰণ আপোনালোকে এইটো ক্লাছ চাই লওক, এইটো ডিটেইলছ চাই লওক, তেতিয়া আপোনালোকে পুৰা কনফিডেন্সত পৰীক্ষাত বহিব পাৰিব, ফৰ্ম ফিল আপ কৰিব পাৰিব। গতিকে গোটেই ডিটেইলছখিনি মই বুজাব চেষ্টা কৰিছোঁ। পোনপ্ৰথমে কওঁ যে যিহেতু DLEDৰ নটিফিকেশ্যন আহিছে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব, অনলাইন এপ্লাই কৰিব। অনলাইন এপ্লাইখিনি আপোনালোকে আগতে কৰক, কাৰণ অনলাইন এপ্লাইৰ কাৰণে ইতিমধ্যে ডেট আহিছে আৰু অনলাইন এপ্লাই ডেট ইতিমধ্যে আৰম্ভ হৈছে 21 মে তাৰিখে। ডেটখিনি আৰম্ভ হৈ গৈছে 21 মে তাৰিখে, অৰ্থাৎ আজি যিহেতু সময় হৈছে, গতিকে 21 মে তাৰিখে অলৰেডি ফৰ্ম ফিল আপ আৰম্ভ হৈছে আৰু তাৰ যোনটো লাষ্ট ডেট হয়, লাষ্ট ডেটটো জুনৰ 10 তাৰিখে লাষ্ট ডেট হয়, জুনৰ 10 তাৰিখে লাষ্ট ডেট। গতিকে ইতিমধ্যে ফৰ্ম ফিল আপ আৰম্ভ হৈছে, ঠিক আছে। এতিয়া আপোনালোকে চাব লাগে ইয়াৰ এডমিট কাৰ্ড। ইয়াৰ এডমিট কাৰ্ড আহিব জুলাইৰ 5 তাৰিখে এডমিট কাৰ্ড আহিব, লগতে ইয়াৰ এক্সামটো হ'ব 12 জুলাই তাৰিখে আৰু ৰিজাল্টটো দিব 27 জুলাই তাৰিখে। মনত থাকিব 21 মে ইতিমধ্যে ফৰ্ম ফিল আপ আৰম্ভ হৈছে, 10 জুনত ইয়াৰ লাষ্ট ডেট হয়। এডমিট কাৰ্ড দিব 5 জুলাইত, পৰীক্ষা হ'ব 12 জুলাইত আৰু ৰিজাল্ট দিব 27 জুলাইত। গতিকে কমপ্লিট এটা সম্পূৰ্ণ ডিটেইলছটো দিয়া আছে আৰু এওঁলোকৰ এক্সামটো এটা কম টাইমৰ ভিতৰত তেওঁলোকে এক্সামটো অৰ্গেনাইজ কৰে, ৰিজাল্টটো খুব কম দিনৰ ভিতৰত তেওঁলোকে ৰিজাল্টটো ৰেডি কৰে। গতিকে পৰীক্ষাটো দিয়ক, যিসকলে DLED পঢ়িব মন আছে বা যিসকলে শিক্ষকতা লাইনত যাব বিচাৰে তেওঁলোকে পৰীক্ষাটো দিব পাৰে। এতিয়া মই আহিছোঁ মেইন কণ্টেণ্টলৈকে, যিটো পৰীক্ষা কেনেকৈ হ'ব, পৰীক্ষাটোৰ মানে ডিজাইনটো কেনেকুৱা, সেই গোটেইখিনি এবাৰ মই ক'ব বিচাৰিছোঁ। প্ৰথম কথা হৈছে যিটো পৰীক্ষা হ'ব, পৰীক্ষাটো 100 নম্বৰৰ পৰীক্ষা হ'ব, মানে 100 মাৰ্কছ থাকিব পৰীক্ষাটোত। পৰীক্ষাটো আপোনালোকে সময় পাব 2 ঘণ্টা, আপোনালোকে সময় পাব। পৰীক্ষাটো প্ৰতিটো কুৱেশ্যন MCQ হিচাপত আহিব। অ'কে, টোটেল মাৰ্কছ থাকিব 100, সময় থাকিব 2 ঘণ্টা আৰু টোটেল কুৱেশ্যন থাকিব গোটেইকেইটা MCQ হিচাপত আহিব। টোটেল কুৱেশ্যন থাকিব 100টা কুৱেশ্যন। অ'কে, প্ৰতিটো কুৱেশ্যনত 1 নম্বৰ। আমি 100টা কুৱেশ্যন 100 নম্বৰ 2 ঘণ্টাৰ পৰীক্ষা। অ'কে, কেৱল মনত ৰাখিব ইয়াত নিগেটিভ মাৰ্কছ আছে, কিমান 0.25 কে নিগেটিভ মাৰ্কছ আপোনালোকৰ ডিডাক্ট কৰা যাব। মানে যিমানকেইটা ৰং হয় তাতে 0.25 কে আপোনাৰ ডিডাক্ট কৰা যাব, কাটা যাব। গতিকে নিগেটিভ মাৰ্কছ আছে, গতিকে আপুনি গোটেই কৰিব চেষ্টা নকৰিব, যিটোত আপোনাৰ কনফিডেন্স নাই সেইটো আপুনি নকৰিলে ভাল। যদি কনফিডেন্স আছে আপুনি কৰক। অ'কে, কাৰণ কেতিয়াবা গোটেই কৰাৰ পিছত মাৰ্কছটো বহুত কমি যায়, কাৰণ 2-এটা কুৱেশ্যন আপোনালোকে এনে আন্দাজত দি যোৱা যায়। গতিকে সাৱধানে পৰীক্ষাটো দিব যাতে অসুবিধা নহয়। অ'কে, এতিয়া যিটো এক্সাম হ'ব, এক্সামৰ পেপাৰখনত 2টা ছেকশ্যন থাকিব। এক্সামৰ পেপাৰখনত 2টা ছেকশ্যন থাকিব। প্ৰথম ছেকশ্যনটো থাকিব, তাতে ছাবজেক্ট থাকিব জেনেৰেল ইংলিছ থাকিব, লগতে জেনেৰেল নলেজ থাকিব আৰু ৰিজনিং থাকিব। এই 3টা থাকিব প্ৰথমটো ছেকশ্যনত। আৰু জেনেৰেল ইংলিছ আহিব 10 নম্বৰৰ বা 10টা কুৱেশ্যন বুলি ক'ব পাৰে, 10 নম্বৰ বুলি ক'ব পাৰে। আৰু দ্বিতীয় জেনেৰেল নলেজটো আহিব 15 নম্বৰৰ আহিব। তাৰ পিছত ৰিজনিং আহিব 10 নম্বৰত, টোটেল আপোনালোকৰ আহিব 35 নম্বৰ, অৰ্থাৎ 35টা কুৱেশ্যন আপোনালোকৰ আহিব, ঠিক আছে। অ'কে, জেনেৰেল ইংলিছ আহিব 10 মাৰ্কছৰ, জেনেৰেল নলেজ আহিব 15 নম্বৰৰ, ৰিজনিং আহিব 10 নম্বৰৰ, টোটেল 35 নম্বৰ প্ৰথম ছেকশ্যনটোত আপোনালোকৰ আহিব, ঠিক আছে। পেনটো পৰি গৈছিলে। অ'কে, তো ইয়াৰ পিছত আপোনালোকৰ ছেকেণ্ড ছেকশ্যন এটা আছে। তো ছেকেণ্ড ছেকশ্যনটোত আপোনালোকৰ আৰু কেইটামান টপিক থাকিব। প্ৰথমতে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, ৰিজনিঙৰ কি আহিব মই কৈ দিওঁ এবাৰ। তাৰপিছত ছেকেণ্ড ছেকশ্যনটো ক'ম, যিহেতু 100টা কুৱেশ্যন, তাৰে মই 35টা অলৰেডি ক'লো। 35টাৰ ইংলিছ 10 নম্বৰ থাকিল, জেনেৰেল নলেজ 15 নম্বৰ থাকিল আৰু ৰিজনিং 10 নম্বৰ থাকি 35 নম্বৰ ক'লো। এতিয়া প্ৰথমতে এই 3টা টপিকত কি আহিব সেইখিনি কথা এবাৰ চাই লওক। ইংলিছৰ টপিকখিনি মই ইয়াত দিছোঁ, স্ক্ৰীনশ্বট লৈ লওক লাগিলে। এইখিনি ইংলিছৰ টপিক হয়, ইংলিছৰ এইখিনি টপিক আপোনালোকে চালে মোৰ সম্ভৱ আপোনালোকৰ হৈ যাব। এইখিনি টপিক আপোনালোকে চাওক, এটা টপিক আপুনি বিচাৰক, এটা টপিকৰ ওপৰত পঢ়ক, আপোনালোকে হৈ যাব। 2 নম্বৰতে আপোনালোকে জেনেৰেল নলেজৰ টপিককেইটা ইয়াত দিছোঁ মই। জেনেৰেল নলেজ টপিকৰ ডিটেইলছত দিয়া আছে, স্ক্ৰীনশ্বট মাৰি লওক। এইখিনি জেনেৰেল নলেজৰ টপিক। ৰিজনিং যিহেতু 10 নম্বৰ, ৰিজনিঙৰ কাৰণে লজিকেল থাকিব, ৰিজনিং অলপ পেটাৰ্ণ আহিব। অ'কে, এনালিটিকেল ৰিজনিং অলপ আহিব। তো এইখিনি ৰিজনিং আপোনালোকে চাই পাৰিব, বহুত বেছি টান ৰিজনিং নাহে। কুৱেশ্যনৰ মানে জেনেৰেল নলেজৰ লেভেলটো বহুত বেছি নহয়। গতিকে অকণমান এই বস্তুখিনি ভালকে চাব। এডুকেশ্যনৰ যিখিনি ইনিচিয়েটিভ আছে, এডুকেশ্যনেল কমিশ্যনৰ যিখিনি কথা আছে, এডুকেশ্যনেল অৰ্গেনাইজেশ্যন যিখিনি কথা আছে, এই বস্তুখিনি অকণমান এডুকেশ্যন পাৰ্টটো অকণমান ভালদৰে আপোনালোকে চাব লাগিব। এই এডুকেশ্যন পাৰ্টটো জেনেৰেল নলেজৰ ভিতৰত ইনক্লুড কৰা আছে। এই এডুকেশ্যনৰ ওপৰত অকণমান আপোনালোকে বেছিকে পঢ়িব, ঠিক আছে। অ'কে, তো ইয়াৰ পিছত আমি চাম 2 নম্বৰ ছেকশ্যনত কি আছে।
2 নম্বৰ সেকশনত আমাৰ ম্যাথছ আহিব 15 নম্বৰৰ ম্যাথছ আহিব জেনাৰেল সায়েন্স আৰু ইভিএছ এটো ইম্পৰ্টেন্ট হয় জেনাৰেল সায়েন্স আৰু ইভিএছ এটো 15 নম্বৰৰ আহিব আৰু সোশ্যাল সায়েন্স বুলি এটা পাৰ্ট থাকিব যেটো 20 নম্বৰৰ আহিব আৰু লগতে এটা ল্যাঙ্গুৱেজ আপোনালোকে সিলেক্ট কৰিব লাগিব যাৰ যি ল্যাঙ্গুৱেজ আসামিজ থাকিব বাংলা থাকিব বড়ো থাকিব ইংলিশ থাকিব এই ল্যাঙ্গুৱেজটো আপোনালোকে 15 নম্বৰৰ ল'ব পাৰিব এটো কিন্তু ল্যাঙ্গুৱেজ ইংলিশটো বেলেগ আৰু এটো জেনাৰেল ইংলিশটো বেলেগ তো ইয়াতে কিমান থাকিলে টোটাল 65 আগৰ সেকশনত কিমান আছিল 35 টোটাল 100 মাৰ্কছৰ কোৱেশ্চন ঠিক আছে এতিয়া আমি চাও যে জেনাৰেল ইংলিশ আৰু যেটো সোশ্যাল আছে সায়েন্স এন্ড ইভিএছ আছে ল্যাঙ্গুৱেজ ইয়াৰ সিলেবাসটো এবাৰ মই আপোনালোকক দেখাব বিচাৰিছো তো এখানে যে ম্যাথমেটিক্সৰ সিলেবাস অকমান স্ক্ৰিনশ্বট লৈ লওক ইয়াৰে ম্যাক্সিমাম পাৰ্ট মই কৰিছো যেটো টপিক বিচাৰে মোৰ নামটোৰ লগত টপিকটো বিচাৰিব আপোনালোকে ম্যাক্সিমাম টপিক ইয়াত পাব আৰু ইয়াৰ ওভাৰঅল ক্লাছ মই কেটামান কৰাই দিম আপুনি আপোনালোকে হেল্প কৰিব তো এখানে কমপ্লিট এটা সিলেবাস আপোনালোকক দিয়া আছে ম্যাথমেটিক্সৰ ওপৰত কমপ্লিট সিলেবাসটো আপোনাক দেখাইছো এই সিলেবাসটো আপোনালোকে কৰক ভালকে এই সিলেবাসটো আপোনালোকে লওক এই সিলেবাসটো আপোনাক যথেষ্ট হেল্প কৰিব ঠিক আছে এটো ম্যাথছৰ ওপৰত ওকে দ্বিতীয়তে আছে সায়েন্স এন্ড ইভিএছ যেটো আপোনালোকে ভাবি আছে কেনেকে পঢ়িম কি পঢ়িম তো সায়েন্স এন্ড ইভিএছৰ এই টপিকখিনি আপোনালোকে স্ক্ৰিনশ্বট ৰাখক এই টপিকখিনি স্ক্ৰিনশ্বট লৈ থক এই প্ৰত্যেকটো টপিক যদি আপোনালোকে এটা অলপ অলপকে পঢ়ে মোৰ সম্ভৱ আপোনালোকৰ কভাৰ হৈ যাব ওকে কাৰণ এই ডিটেইলছত দিয়া আছে আৰু এখনি বস্তু আপোনালোকে চাব লাগে ইয়াৰ বাহিৰত আপোনালোকে চাওক যদি ইচ্ছা কৰে বাট এখনি চাবই লাগিব মই এইটো কথা কৈছো এখনি চাবই লাগিব এখনি চোৱাৰ পিছত আপোনালোকৰ বাহিৰত যিবোৰ চাব লগা আছে চাব এনে সোশ্যাল সায়েন্স হয় তো সোশ্যাল সায়েন্সৰ বহুতখিনি মেইন টপিক থাকিব তো এই টপিকখিনি ইয়াত ৰাখিছো এই টপিকখিনি আপুনি স্ক্ৰিনশ্বট লওক এখনি অকল সোশ্যাল সায়েন্সৰ টপিক হয় ইয়াৰ ওপৰত এটা যেটো মাৰ্কস আছে তো এই সোশ্যাল সায়েন্সৰ ওপৰত আপোনালোকে চাব লাগিব হৈছে পুৰা ডিটেইলছ পাইছে আপোনালোকে কমপ্লিট ওকে আৰু এটা কি সাবজেক্ট আছিল ল্যাঙ্গুৱেজ ওকে তো ল্যাঙ্গুৱেজটো যাৰ যি ল্যাঙ্গুৱেজ এই সবৰে বেলেগ বেলেগ হ'ব কোনবাই বাংলা ল'ব কোনবাই আসামিজ ল'ব ওকে কোনবাই বড়ো ল'ব তো তথাপিও এই প্যাটাৰ্নখিনি প্ৰায় একে মানে ল্যাঙ্গুৱেজৰ ওপৰত কি প্ৰশ্ন আহিব পাৰে এই প্যাটাৰ্নখিনি আপোনালোকে ইউজ কৰিব মই মেইনলি অসমীয়াৰ ওপৰত কৈছো অকমান অসমীয়াৰ ওপৰত বা বড়োৰ ওপৰত মই ক'ব বিচাৰিছো তো এই বস্তুখিনিৰ ওপৰত আপোনালোকে অলপমান চাব ঠিক আছে ওকে ওকে তো এখনি আছিল ডিএলএড এন্ট্ৰেন্সৰ ওপৰত আপোনালোকৰ এটা ডিটেইলছ আশা কৰি ডিটেইলছ আপোনালোকে হেল্প কৰিব আৰু কিবা মোক হেল্প লাগিলে আপোনালোকে আমাৰ ইগল এডুকেশ্যন আসাম বুলি ইনষ্টাগ্ৰাম এটা পেজ আছে সেই পেজত আপোনালোকে গৈ পেলাই এনকুৱাৰী কৰিব পাৰে ডিএম কৰিব পাৰে যদি আপোনাক কিবা হেল্প লাগে আপোনালোকে যাব ইনষ্টাগ্ৰামত যেটো পেজ আছে ইগল এডুকেশ্যন আসাম বুলি আছে এই পেজটোত যাব নতুবা আমাৰ হোৱাটছআপ গ্ৰুপত আপোনালোকে জয়েন হ'ব পাৰে হোৱাটছআপ গ্ৰুপত আমাৰ ফ্ৰী নোটছ ফ্ৰী পিডিএফ এইবোৰ আমি শ্বেয়াৰ কৰো সেই তাত আপোনালোকে আহিব পাৰে তাতে আপোনালোকক যথেষ্ট হেল্প কৰিম আমি অলৰেডি বহুত ল'ৰা ছোৱালী পাই আছে গতিকে যদি আপোনালোকে ভাবে হেল্প কৰিব লাগে তেন্তে মই হেল্প কৰিব কাৰণে সাজু আছো তো কমপ্লিট ডিএলএডৰ প্যাটাৰ্নটো আপোনাক বুজাই দিছো আশা কৰো এই প্যাটাৰ্নটো আপোনাক হেল্প কৰিব ঠিকে আছে ওকে তো এইটো আছিল মই ডিএলএডৰ মেইন ডিটেইলছ ওকে ডিএলএডৰ ইতিমধ্যে ক্লাছ বহুত কেইটা কৰিছো আৰু বহুত কেইটা ক্লাছ আহিব ম্যাথছ এণ্ড ৰিজনিংৰ পাৰ্টখিনি যদি মই চাই দিব পাৰো নিশ্চয় টোটাল 15 প্লাস 10 25 মাৰ্কছ থাকিব তো সেই 25 মাৰ্কছ আপোনালোকক হেল্প কৰি দিব পাৰো নিশ্চয় আপোনালোকৰ কামত আহিব গতিকে চাই দিব আপোনালোকে আপোন চেন ইগল এডুকেশ্যন থ্যাংক ইউ সো মাচ